Hello everyone, ইতিমধ্যে আসাম পুলিচ কনস্টেবল ABUBৰ অফিচিয়েল কাট অফ আউট কৰা হৈছে আৰু যাৰ ৰিজাল্ট ভাল হৈছে সকলোকে অভিনন্দন জনাইছো আৰু যি সকলে ৰিজাল্ট ভাল কৰিব পৰা নাই নেক্সট ভ্যাকেন্সিৰ কাৰণে প্ৰিপাৰেচন কৰা কন্টিনিউ দৌৰি থাকা গ্যাপছ নিদিবা আৰু লাহে লাহে কিতাপ পঢ়ি থাকা আৰু ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজত দিয়া আছে কাট অফ বিলাক আমি ইয়াতে চাম যে ডিস্ট্ৰিক্ট ওয়াইজত কিমান নম্বৰ গৈছে বা কোনটো ডিস্ট্ৰিক্টত আইস গৈছে আৰু কোনটো ডিস্ট্ৰিক্টত কম গৈছে এইখিনি চাম তাৰ পাছতে আমাৰ ইয়াতে পাৰ্সেন্টেজত দিয়া আছে এতিয়া বহুতে মোক গ্ৰুপত কমেন্ট কৰি আছে যে কেনে কুলিয়াব লাগে সো মই ইয়াত দেখাই দিছো দৰিলোৱা ইয়াতে বজালি ডিস্ট্ৰিক্ট আছে বজালি ডিস্ট্ৰিক্ট মেলৰ ক্ষেত্ৰত কিমান গল 88 পইণ্ট কিমান গল 88 পইণ্ট কিমান আছে 53 আছে 53 ইয়াৰ লগত 100 এটা পূৰণ কৰি দিবা 100 এটা পূৰণ কৰি দিবা তাৰ পিছত এটুক 60 ৰে ডিভাইড কৰি দিবা 8 আৰু যেটো পাবা হেইটোৱে তোমালোকৰ নম্বৰ তোমালোকৰ 60 ৰ ভিতৰত 51 পাইছানে 52 পাইছানে সব ওলাই যাবে এটো কাট কুট কৰি দিলে তাৰ পাছতে ইয়াতে কিছুমান ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত নট এপ্লিকেবল লিখা আছে ফিমেলৰ ক্ষেত্ৰত এনে ধৰণে গল ইয়াতে ST হিলছ হল বাক্সাৰ ক্ষেত্ৰত ST হিলছৰ ক্ষেত্ৰত মেল এণ্ড ফিমেলৰ ক্ষেত্ৰত কি দিয়া আছে নট এপ্লিকেবল দিয়া আছে ওইটো ইয়াত ভ্যাকেন্সি নাইকিয়াৰ কাৰণে দিছে কিয় দিয়া না এটো অফিচিয়ালি আপডেট দিব আৰু STP ক্ষেত্ৰত 86.50 আৰু ফিমেলৰ ক্ষেত্ৰত নট এপ্লিকেবল দিয়া আছে কিয় দিয়া হৈছে এইখিনি অফিচিয়ালি দিব আৰু টি টাইপছৰ ক্ষেত্ৰত নাই দিয়া আৰু BDPৰ ক্ষেত্ৰত নাই আৰু এটা কথা ইয়াতে কিন্তু কাট অফ তো অকমান আই লেভেল গৈছে সো বহুতে সেকেন্ড মেৰিট লিষ্ট বিচাৰিছে বা সেকেন্ড কাট অফ লিষ্টৰ বিচাৰি আছে সো এটো ইম্পসিবল এটো কেতিয়াও নিদিয়ে বাক্সাত 90 গৈছে ইয়াতে আমি সামতে কোনটো ডিস্ট্ৰিক্টৰ আটাইতকৈ বেছি গৈছে ইয়াতে আমি বাক্সা পাইছো 90 তাৰ পিছতে 90.27 কোড গৈছে তোমাৰ ডেমাজি মই কৈছিলে ডেমাজিত বহুত কাট অফ যায় বুলি সো এটো হৈছে কাট অফ আজি ৰিলিজ হোৱা কাট অফ টু ডিব্ৰুগড় এনে ধৰণে গৈছে এইখিনি চাব কোড দিয়া আছে আইলাকান্দি ক্ষেত্ৰ হেতু দিয়া আছে নট এপ্লিকেবল যথেষ্ট আছে জোৰাটটো আছে আৰু ইয়াতে যদি আমি চাম কম কাট অফ কোড গৈছে কোনটো ডিস্ট্ৰিক্টত গৈছে যদি আমি চাব যাও মাজুলীতটো বহুত গৈছে মই আগৰ পৰাই কৈ আছো মাজুলীত বহুত যাব বুলি ইয়াতে মাজুলীত তোমাৰ 91.13 ইয়াতে STP ৰ ক্ষেত্ৰত 89.33 অলমোস্ট সেম সব ফিমেলৰ ক্ষেত্ৰত নট এপ্লিকেবল লিখা আছে মই বনাইছিল সেম টু সেম এবি কাট অফ যেটো মই বনাইছিল সেম টু সেম হৈছে কিন্তু ইউবিৰ কাৰণে যেটো কাট অফ হল এটো মিস হৈ গল মানে মই অলপ বেছিকে বনাই দিলো সো বহুতে এটো লৈ অকমান গালি কালো দিবই দিয়কচোন কেতিয়াবা অদাই মানে ৰাইট কে বনাব নোৱাৰে কেতিয়াবা মিস হৈ যায় সো ইউবিৰ ক্ষেত্ৰত যেটো কাট অফ বনালো সেম টু সেম হৈছে তাৰ পিছতে এইটো আছিল সো এইখিনি আৰু ইউবিৰ ক্ষেত্ৰটো যাও ইউবিৰ ক্ষেত্ৰটো আছিল ইয়াতে এইটো ইউবিৰ ক্ষেত্ৰত আংগাটিক ধৰণৰ এবাৰ কাট অফ এটা দেখিব পালো যিকোনো ক্ষেত্ৰতে আজিকালি বহুত কাট অফ যাব লৈছে এইটো একদম 32.47 আৰু ফিমেলৰ ক্ষেত্ৰত গল 31 এটা অকলে জানে যে মাজুলী আৰু ডেমাজিত বহুত যায় এতিয়া আমি মাজুলীটো চাওঁচোন মাজুলী কিমান গল মাজুলী তোমাৰ 33.51 মাজুলী ক্ষেত্ৰত মই টিকে বনাইছিল ইউবি ক্ষেত্ৰত কিছুমান ডিস্ট্ৰিক্টত কিন্তু মই বেছিকে দিলো দেই এটো মই ডাইৰেক্ট কৈ দিম যেটো ভুল কৰিছো ক'ব লাগিব স্বীকাৰ কৰিব লাগিব ডেমাজিৰ ক্ষেত্ৰটো অলপ গৈছে সো হেতু আছিল কাট অফ সো হেতুক লৈ এটা মাথা মাৰি থাকিব নালাগে নেক্সটৰ কাৰণে প্ৰিপাৰেচন কৰা ডিমোটিভ হ'ব নালাগে পুৰা পজিটিভত থাকক আকু নৱেম্বৰ ডিসেম্বৰত আহিব আৰু তাৰ লগতে মই কৈ দিম কৈছিল নহয় 1:5 কে সিলেক্ট হৈছে নে 1:2 কে ইয়াতে মই কৈ দিম 1:5 কাৰণ মই 1:5 কে কাট অফটো বনাইছিল ইউবিৰ ক্ষেত্ৰত কিন্তু এতিয়াও পিক্স হোৱা নাই দেই 1:5 যদি 5 কে সিলেক্ট কৰে তেতিয়ালেহে এই কাট অফটো আহিব যদি 1:2 কে সিলেক্ট কৰা হলে কাট অফটো বহুত ওপৰত গল হেতেন সো গুটেইখিনি 1:5 অৰ্থাৎ এটা পোষ্টৰ কাৰণে কেইজনক মাতিছে 5 জনক ইনভাইট কৰিছে সো হেইটোৱে আছিল এতিয়া অকলে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে দেই এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে আৰু যিমান পাৰে টেষ্ট সিৰিজ দিব লাগে টেষ্ট সিৰিজ বিভিন্ন সোৰ্সৰ পৰা টেষ্ট সিৰিজ দিব নালাগে এতিয়া থিওৰি পঢ়িব নালাগে থিওৰি পঢ়ি এতিয়া টাইম ওয়াস্ট কৰিব নালাগে জাস্ট যিমান প্ৰেক্টিস সিৰিজ আছে যিমান পাৰে কুৱেশ্যন প্ৰেক্টিস কৰা 100% সাকসেস হ'ব